দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মই মৰম আৰু শুভেচ্ছা জনাই আজি এটা নতুন ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। আশা কৰিছোঁ তোমালোকে পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাই আছা, পঢ়া শুনা নিশ্চয় ভালদৰে কৰি আছা। আজি মই তোমালোকলৈ আগবঢ়াবলৈ লোৱা প্ৰশ্নটো হৈছে কাৰক আৰু কাৰক বিভক্তি বুলিলে কি বুজা? কাৰক অনুযায়ী বিভক্তিসমূহৰ ব্যৱহাৰ সম্পৰ্কে এটি টোকা লিখা। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো প্ৰায় আহি থাকে। মই উত্তৰটো লিখিয়ে লৈছোঁ, তোমালোকৰ পঢ়ি দিওঁ। প্ৰথমতে বাক্যত ক্ৰিয়াৰ লগত নাম শব্দৰ যি সম্বন্ধ হয় সেই সম্বন্ধকে কাৰক বোলে। নাম শব্দ মানে তোমালোকে নিশ্চয় জানা বিশেষ্য পদ, যি নাম বুজায়, যিকোনো নাম বুজোৱা শব্দই হৈছে বিশেষ্য পদ। আৰু ক্ৰিয়াৰ লগত, ক্ৰিয়া মানে ভাৰ্ব, যি কিবা এটা কাম কৰা বা হোৱা বুজোৱাটোৱে হৈছে ক্ৰিয়া। গতিকে বাক্যত ক্ৰিয়াৰ লগত নাম শব্দৰ যি সম্বন্ধ হয় সেই সম্বন্ধকে কাৰক বোলে। কাৰক মানে কৰোঁতা। এই সম্বন্ধই ক্ৰিয়া সম্পন্ন হোৱাত সহায় কৰে। ক্ৰিয়া মানে হৈছে কাম, যিকোনো কাম এটা সম্পন্ন হোৱাত সহায় কৰে, সেয়ে এই সম্বন্ধৰ নাম কাৰক। এতিয়া তোমালোকৰ টেক্সটবুকত ধুনীয়াকৈ দিয়া হৈছে কাৰক কাক বোলে বা কাৰক কেইবিধ। কাৰক ছবিধ: কৰ্তা কাৰক, কৰ্মকাৰক, কৰণ কাৰক, নিমিত্ত কাৰক, উপাদান কাৰক আৰু অধিকৰণ কাৰক। সেইখিনি তোমালোকে কিতাপৰ পৰাই পঢ়ি ল'ব পাৰিবা, কাৰক কেইবিধ আৰু কি কি। তাৰপিছত আহিলোঁ মই কাৰক বিভক্তি বুলিলে কি বুজা? সেইটো কাৰকৰ লগত যোগ হোৱা বিভক্তিবোৰকে কাৰক বিভক্তি বা শব্দ বিভক্তি বোলে। তোমালোকক কাৰক বিভক্তি কাক বোলে বুলিও দিব পাৰে, নতুবা শব্দ বিভক্তি কাক বোলে বুলিও দিব পাৰে, নতুবা নাম বিভক্তি কাক বোলে বুলিও দিব পাৰে। গতিকে প্ৰথম অংশটো কাৰক আৰু কাৰক বিভক্তি বুলিলে কি বুজা, এইখিনি তোমালোকে নিশ্চয় এতিয়া বুজি পালা। তাৰ মই পিছৰ অংশটোলৈ আহিছোঁ, কাৰক অনুযায়ী বিভক্তিসমূহৰ ব্যৱহাৰ সম্পৰ্কে এটি টোকা লিখা। এতিয়া মই এইখিনি মুচি লৈ তোমালোকক পিছৰ অংশটো কৰি দেখুৱাওঁ। কাৰক অনুযায়ী অসমীয়াত কাৰকবাচক বিভক্তি 6টা। এইটো লিখি লৈছোঁ মই। অসমীয়াত কাৰকবাচক বিভক্তি কাৰকবাচক বিভক্তি 6টা। সেইকেইটা হৈছে, উদাহৰণৰ সৈতে মই একেলগে লিখি যাম। সেইকেইটা হৈছে প্ৰথমটো হৈছে প্ৰথমা বিভক্তি, প্ৰথমা এ আৰু ই ব্যৱহাৰ হয় কোনোবা কোনোবা পদত। প্ৰথমা এ আৰু ই। এইটো হ'ল কৰ্তা কাৰকত। কৰ্তা কাৰকত এই বিভক্তি যোগ হয়। এতিয়া মই এটা উদাহৰণ দেখুৱাইছোঁ, যেনে দুটা উদাহৰণ দেখুৱাম, এ লগায়ো দেখুৱাম, ই লগায়ো দেখুৱাম। ৰামে কিতাপ পঢ়িছে। ৰামে কিতাপ পঢ়িছে। ৰাম এটা নাম, এজন মানুহৰ নাম বা এজন ল'ৰাৰ নাম। গতিকে আমি ৰাম কিতাপ পঢ়িছে বুলি নকওঁ, গতিকে ৰামৰ লগত কি যোগ হ'ব? এ বিভক্তি, এ। ৰাম যোগ এ, ৰামে। ৰাম যোগ এ হৈছে। নিশ্চয় বুজি পাইছা। তাৰপিছত আৰু এটা দিছোঁ, কবিতাই চিঠি লিখিছে।
চিঠি লিখিছে তোমালোকে বুজি ললে পৰীক্ষাত একো দিগদাৰ নহব লিখিবলে এতিয়া আমি কবিতা চিঠি লিখিছে বুলি নকওঁ কবিতা চিঠি লিখিছে বুলি ক'লে ভুল হ'ব কবিতাই চিঠি লিখিছে গতিকে কবিতা লগত ই বিভক্তি যোগ হৈছে কবিতা যোগ ই এতিয়া আহিছো দ্বিতীয় বিভক্তিলৈ দ্বিতীয় ক আৰু ক অক এইটো হল কৰ্মকাৰকত যোগ হয় কৰ্মকাৰক এতিয়া তোমালোকক উদাহৰণ দিছো মই যেনে মই উদাহৰণ এটা দিছো যেনে প্ৰকৃতিক ধ্বংস নকৰিবা এইটো এটা বাক্য লিখিলো মই প্ৰকৃতিক ধ্বংস নকৰিবা প্ৰকৃতি যোগ ক এইটো মই এনেকৈ তোমালোকক দেখুৱাই দিছো প্ৰকৃতি যোগ ক দ্বিতীয় বিভক্তি আৰু এটা লিখিছো অক লগাই এটা লিখিছো মানুহক হিংসা কৰিব নালাগে ইয়াত নাম শব্দটো হল মানুহ যোগ অক মানুহক এই দুটা নিশ্চয় বুজি পাইছা প্ৰথম আৰু দ্বিতীয় এতিয়া তৃতীয় লৈ আহিছো তৃতীয় ৰে এৰে তৃতীয় বিভক্তি ৰে আৰু কৰবাত এৰে যোগ কৰিবলগীয়া হয় এৰে এটো হল কৰণকাৰকত যেনে মই তলত লিখিছো কেচিৰে কাপোৰ কাটে মূল নাম শব্দটো হল কেচিৰ লগত ৰে যোগ হৈছে কেচি যোগ ৰে কেচিৰে আৰু এটা দিছো কুৰেৰে কুৰ তোমালোকে চিনি পোৱা মাটিখনা কুৰেৰে মাটি খান্দে আচল মূল নাম শব্দটো হল কুৰ নহয় জানো কুৰ যোগ এৰে কুৰেৰে
এতিয়া তৃতীয়া বিভক্তি বুজি পালা নিশ্চয় তাৰ পিছত আহিছো মই চতুৰ্থী বিভক্তি লৈ আৰু অলৈ ব্যৱহাৰ হয় লৈ বা লৈ এটো হল নিমিত্ত কাৰক নিমিত্ত কাৰক লৈ ব্যৱহাৰ কৰি আমি বহুত বাক্য লিখিব পাৰো যেনে মই গুৱাহাটীলৈ যাম মই গুৱাহাটীলৈ যাম মূল নাম শব্দটো হল গুৱাহাটী তাত লৈ বিভক্তি যোগ হয় গুৱাহাটীলৈ হৈছে মই আকৌ বেলেগকৈ লিখি নিদু তোমালোকে নিশ্চয় বুজি পাইছা গুৱাহাটীৰ লগত লৈ বিভক্তি যোগ হৈছে অলৈটো লগাইও মই দেখুৱাই দিছো দেউতা বজাৰলৈ গৈছে ইয়াত এতিয়া বজাৰটো মূল শব্দ বিশেষ্য শব্দ বা নাম শব্দ তাত বজাৰ যোগ অলৈ বজাৰলৈ তাৰ পিছত পঞ্চমী বিভক্তি লৈ আহিছো পঞ্চমী বিভক্তি আসলতে কাৰক বিভক্তিৰ পঞ্চমী বিভক্তিটো নাথাকে যেনেকৈ মই এতিয়া অসমীয়া ভাষাটোত অপাদান কাৰকটো থাকে কিন্তু অপাদান কাৰকৰ বিভক্তি নাই গতিকে পঞ্চমী বিভক্তি পৰাটো অসমীয়াত নাই এইটো মই পিছত তোমালোকক টুকা এটা বেলেগকৈ আকৌ লিখি দিম এতিয়া ডাইৰেক্ট আমি ষষ্ঠী বিভক্তিলৈ আহিব লাগিব ষষ্ঠী বিভক্তি ৰ আৰু অৰ এটো সম্বন্ধ পদত ব্যৱহাৰ হয় সম্বন্ধ পদ যেনে ষষ্ঠী বিভক্তিৰ দেউতাৰ চোলা কাৰ চোলা দেউতাৰ চোলা আমি দেউতা চোলা নকম দেউতা যোগ ৰ দেউতাৰ ৰ বিভক্তি যোগ হৈছে তাৰ পিছত অৰটো লগাইও ধৰি লোৱা ৰামৰ ভনীয়েক এটো হ'ব ৰাম যোগ অৰ ৰামৰ ভনীয়েক এতিয়া আহিলো সপ্তমীলৈ সপ্তমী বিভক্তি ত আৰু অত এই দুটা এটো অধিকৰণ কাৰকত মই ইয়াত লিখিছো অধিকৰণ কাৰক যেনে পানীত মাছ থাকে
পানীত মাছ থাকে পানীত মাছ থাকে পানী মূল শব্দটো পানী বিশেষ্য শব্দটো বা নাম শব্দটো তাত ত বিভক্তিটো যোগ কৰি পানীত হৈছে পানীত মাছ থাকে আৰু অত লগাই যেনেকৈ আকাশত তৰা ওলাই আকাশত তৰা ওলাই আকাশ এইটো আকাশ যোগক আকাশ যোগ অত আকাশত এতিয়া নিশ্চয় তোমালোকে এইখিনি বুজি পালা পঞ্চমী বিভক্তি পঢ়াটো তোমালোকৰ টেক্সট বুকত ধুনীয়াকৈ দিয়া আছে কিয়নো অসমীয়া ভাষাত অপাদান কাৰকৰ সুকীয়া বিভক্তি নাই ষষ্ঠীৰ ৰ মই ষষ্ঠী এইটো ৰ বিভক্তিৰ লগত পৰা অনুপদ যোগ দিহে অসমীয়াত অপাদান কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয় যেনে এটা দিছো মই গুটিৰ এটো মই তোমালোকে বুজি পাবলৈহে দিছো গুটিৰ পৰা আসলতে অসমীয়াত শব্দ বিভক্তি 7টা বুলিয়ে আছে সবতে 7টা বিভক্তিৰ পঞ্চমী বিভক্তি পৰা বুলি শিকি আহিছো কিন্তু অসমীয়া ভাষাত কাৰক বিভক্তিৰ এই পঞ্চমী বিভক্তিটো পৰাটো নাই বুলি কৈছে তোমালোকৰ কিতাপত গতিকে এই ষষ্ঠী বিভক্তিৰ ৰ লগত আৰু পৰা অনুপদ এটা যোগ কৰিহে অৰ্থ প্ৰকাশ কৰা হয় গুটিৰ পৰা গছ হয় এটো মই এক্সট্ৰা কৈ তোমালোকক দেখুৱাইছো গুটি যোগ ষষ্ঠী বিভক্তি ৰ গুটি যোগ ৰ গুটিৰ আৰু তাৰ লগত পৰা অনুপদটো যোগ কৰিছে গুটিৰ পৰা তোমালোকৰ আজি প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিলে হ'ব তোমালোকে 4 থাকিলে 4য়ে পাবা যদিহে বানান তোমালোকে শুদ্ধকৈ লিখিব পাৰা আৰু তোমালোকে মোলে প্ৰশ্ন পঠিয়াবা মোৰ WhatsApp নাম্বাৰ প্ৰতিটো ভিডিওৰ ডেসক্ৰিপচনত মোৰ WhatsApp নাম্বাৰটো দিয়া থাকে 8011281385 গতিকে তোমালোকৰ টান বুলি ভবা বা নিজে যিখিনি সমাধান কৰিব নোৱাৰা মই খুব ব্যস্ত তথাপিও মই তোমালোকক শিকাবলৈ বা তোমালোকৰ সমাধান আগবঢ়াবলৈ মই চেষ্টা কৰিম গোটেই দিনটো মই ব্যস্ত হৈ থাকো হেকাৰণে হয়তো কোনোবাই পঠিওৱা প্ৰশ্ন উত্তৰ মই সময়মতে দিব নোৱাৰিবও পাৰো তাৰ বাবে মই দুখিত কিন্তু মই চেষ্টা কৰিম গতিকে তোমালোকে তেনেকুৱা টান প্ৰশ্ন যদি বুজি নোপোৱা থাকে কিবা মোলৈ পঠিয়াবা আৰু আজিৰ ভিডিওটো ইমানতে সামৰো চাই থাকিবা আসামিজ পাঠশালা ধন্যবাদ